ইউটিউব চেনেল বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক মই জনাই দিম সাধাৰণতে এডিআৰ যিবোৰ পৰীক্ষা হৈছে ছ'চিয়েল চায়েন্স আৰু জিকে 4 মাৰ্ক 8 পাছ আৰু 10 পাছ দুটা পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছৰ ছ'চিয়েল চায়েন্সৰ দুটা পৰীক্ষা সাধাৰণতে পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছ দুটা পৰীক্ষা ছ'চিয়েল চায়েন্স আৰু জিকে 4 মাৰ্ক আছিল এই 4 মাৰ্ক গোটেইখিনি মোৰ শুদ্ধ হৈছে বন্ধুসকল এটা প্ৰশ্ন মই ভুল কৰা নাই সেইটো বেষ্ট কিতাপ হৈছে বন্ধুসকল সেইটো এটা কিতাপৰ পৰা মই পৰীক্ষা দিছোঁ এই ছ'চিয়েল চায়েন্স আৰু জিকেৰ পৰা সাধাৰণতে কোনটো কিতাপৰ পৰা মই গোটেইখিনি কৰিব পাৰিছোঁ আপোনাক মই জনাই দিম আৰু এইটো ভিডিঅ' কোনো ধৰণৰ প্ৰমোশ্যন নহয় বন্ধুসকল আপুনি দোকানৰ পৰা কিনক বা ফ্লিপকাৰ্টৰ পৰা কিনক এমাজনৰ পৰা কিনক মোৰ লিংকৰ পৰা গ'লে 100 টকা কম পাব মই সেইটোৱে কম কাৰণ কোনো ধৰণৰ সাধাৰণতে মই প্ৰমোশ্যন কৰা নাই আৰু এইটো বেষ্ট বুক আপোনালোকে এবাৰ পঢ়ি চাওক বন্ধুসকল আৰু অসম ইয়াৰ বুক আপোনালোকে সকলোৱে নামেই চাইছে মই আপোনালোকক মোৰ কিতাপটো দেখাই আছোঁ অসম ইয়াৰ বুক এই অসম ইয়াৰ বুকৰ পৰা চাব পাৰিছোঁ অসম ইয়াৰ বুক মই ইমান পঢ়িছোঁ যে কিতাপটোৰ চিঙা অৱস্থা হৈছে বহুতখিনি পঢ়িছোঁ ইতিমধ্যে চাব পাৰিছোঁ গোটেইখিনি মোৰ পঢ়া হৈছে আৰু এইটো পঢ়িছোঁ মই 3 মাহ লাগিছে মোৰ কমপ্লিট কৰিবলৈ এইটো হক কৰিবলৈ আৰু এডিআৰ যেটো হন্তে গেট 4 আছিল বন্ধুসকল গেট 4 8 পাছ আৰু 10 পাছ এই দুটা পৰীক্ষা মই দিছোঁ দুটা পৰীক্ষা ছ'চিয়েল চায়েন্স আৰু জিকে গোটেইখিনি মই কৰিব পাৰিছোঁ এইটো যে এটা প্ৰশ্ন ভুল কৰা নাই আৰু আগন্তুক দিনক যেটো হন্তে এডিআৰ 3.0 অসম পুলিচৰ যেটো পৰীক্ষা হ'ব অসম পুলিচৰ জিকে ছ'চিয়েল চায়েন্সৰ বেছিকৈ প্ৰশ্ন আহে সেইটো পৰীক্ষা হওক অসম পুলিচৰ পৰীক্ষা হওক এছএছসি পৰীক্ষা হওক সাধাৰণতে যিমান পৰীক্ষা হ'ব অসম পুলিচৰ পৰীক্ষা এডিআৰ 3.0 আগন্তুক দিনক যিমান পৰীক্ষা হ'বলৈ আছে সকলো পৰীক্ষাৰ বাবে আপোনালোকে সাধাৰণতে 4 মাৰ্ক ল'বলৈ হ'লে এইটো আপোনালোকে কিতাপটো কিনক বন্ধুসকল এমাজন ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰিব মোৰ ভিডিঅ'ৰ তলত লিংক দিয়া আছে এমাজন ফ্লিপকাৰ্ট সকলো ৱেবছাইটৰ সাধাৰণতে লিংক দিয়া আছে আপোনালোকে সাধাৰণতে ল'ব পাৰে আৰু এইটো বেষ্ট বুক বন্ধুসকল মই পঢ়িছোঁ বন্ধুসকল মই কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই আপোনালোকে দোকানৰ পৰাও কিনিব পাৰে দোকান ওচৰত আছে কিন্তু দোকানৰ পৰা লোৱাতকৈ সাধাৰণতে আপোনালোকে যদি এমাজন ফ্লিপকাৰ্টৰ পৰা লয় তেনেহ'লে 100% আপোনালোকে অলপ হ'লেও সাধাৰণতে বেনিফিট হ'ব কাৰণ এমাজন ফ্লিপকাৰ্টৰ পৰা ল'লে ঘৰত আহি কিনে দি যাব 100 টকাও কম পাব দোকানতকৈ 100 টকা কম পাব মই লিংক দি দিছোঁ বন্ধুসকল মই কোনো ধৰণৰ এইটোৰ কিতাপ প্ৰমোশ্যন কৰা নাই বন্ধুসকল কাৰণ সাধাৰণতে লিংকৰ পৰা ডাইৰেক্ট ফ্লিপকাৰ্টত গুচি যাব কোনো ধৰণৰ খেলিমেলি নহয় বন্ধুসকল লিংকত ক্লিক কৰিলে আৰু এইটো এটা বেষ্ট বুক বন্ধুসকল আৰু 8 পাছ 10 পাছৰ মই যি পৰীক্ষা দিছোঁ ছ'চিয়েল চায়েন্স আৰু জিকে এইটো প্ৰশ্ন আছে 100% আপোনালোকক মই কৈছোঁ 100% এই সাধাৰণতে ইয়াৰ বুকৰ পৰা আপোনালোকে পঢ়ক বন্ধুসকল মই কৈছোঁ যদি একেৰাহে 10-12 ঘণ্টাকৈ পঢ়ে তেনেহ'লে আপোনালোকে এইটো পঢ়িবলৈ সময় লাগিব গোটেইখিনি কমপ্লিট কৰিবলৈ সাধাৰণতে সময় লাগিব মোটামুটি 15-16 দিন সময় লাগিব যদি প্ৰতিদিনে সাধাৰণতে 3 ঘণ্টাকৈ পঢ়ে তেনেহ'লে 2 মাহ সময় লাগিব 1 মাহ আৰু 5-6 ঘণ্টাকৈ পঢ়িলে 1 মাহ সময় লাগিব এইটো গোটেইখিনি পঢ়ি শেষ কৰিব পাৰিব কাৰণ বুজি কিনে পঢ়িব লাগিব কাৰণ একেবাৰে লেথাৰি পঢ়িলে কোনো লাভ নাই বন্ধুসকল এইটো কিতাপৰ বাহিৰত ছ'চিয়েল চায়েন্স আৰু জিকে কোনো প্ৰশ্ন কাটিব নোৱাৰে যিকোনো পৰীক্ষা হওক সাধাৰণতে ছ'চিয়েল চায়েন্স সাধাৰণতে আৰু জিকে কোনো এটা প্ৰশ্ন বাহিৰৰ পৰা কাটিব নোৱাৰে এইটো কিতাপৰ বাহিৰত আৰু এইটো যিমান পৰীক্ষা হৈ গৈছে সকলো পৰীক্ষাৰ কোৱেশ্চন আনসাৰ সকলো বিভাগৰ প্ৰশ্ন বিভাগ এইটোৰ ভিতৰত সোমাই আছে অসম চৰকাৰ যিমান পৰীক্ষা হওক সকলো পৰীক্ষাৰ এইটো 100% জিকে আৰু ছ'চিয়েল চায়েন্স কমন পৰিব মই কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই কাৰণ মই পৰীক্ষা দি চাইছোঁ এইটো কিতাপ পঢ়িছোঁ সেইবাবে মই কৈ আছোঁ কাৰণ মই সাধাৰণতে মই দেখাই আছোঁ গেট 4 8 পাছ আৰু 10 পাছ মই দুটা পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছৰ মই যি দুটা পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছ মই দুটা ইতিমধ্যে পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছ মই দেখাই আছোঁ আৰু মই ৰোল নম্বৰ আৰু এইবোৰ হাইড কৰি দিছোঁ এইবোৰ নেদেখাব বন্ধুসকল কাৰণ সাধাৰণতে এইবোৰ সাধাৰণতে ৰিজাল্ট আহিবলৈ বাকী আছে আৰু এইটো দুটা যিটো পৰীক্ষা দিছোঁ 8 পাছ আৰু 10 পাছ দুটা দি আছে 8 পাছৰ এটা 10 পাছৰ এটা ছ'চিয়েল চায়েন্স আৰু জিকে 8 পাছ আৰু 10 পাছ চাব পাৰিছে দুটা পৰীক্ষা মই দিছোঁ দুটা পৰীক্ষা 8 পাছ আৰু 10 পাছৰ এই দুটা পৰীক্ষাৰ সাধাৰণতে আপোনালোকে সাধাৰণতে এই দুটা পৰীক্ষাতে ছ'চিয়েল চায়েন্স আৰু জিকে 4 মাৰ্ক গোটেইখিনি কৰিব পাৰিছোঁ একমাত্ৰ সাধাৰণতে ইয়াৰ বুকৰ পৰা অসম ইয়াৰ বুক আৰু কিতাপটো সাধাৰণতে বহুত ভাল কিতাপ হয় আপোনালোকে সাধাৰণতে ফ্লিপকাৰ্ট এমাজনৰ পৰা লৈ ল'ব পাৰে আৰু আগন্তুক দিনক অসম পুলিচৰ সাধাৰণতে যিটো ৰিটেন এক্সাম হ'ব 100% কমন পৰিব ইয়াৰ বুকৰ পৰা পঢ়ক 100% সাধাৰণতে কমন পৰিব আৰু আগন্তুক দিনত যিটো সাধাৰণতে এছএছসি হ'বলৈ গৈ আছে 38,000 পদৰ সাধাৰণতে সেইটো বহুত 100% কমন পৰিব বন্ধুসকল আগন্তুক দিনত অসম চৰকাৰ যিটো স্বাস্থ্য বিভাগৰ পৰীক্ষা হ'বলৈ গৈ আছে ডিএমইৰ পৰীক্ষা হ'বলৈ আছে ডিএমইৰ জিকে পৰীক্ষা সাধাৰণতে 30 মাৰ্ক 50ৰ ভিতৰত গেট 4 সাধাৰণতে 50 মাৰ্কৰ ভিতৰত ডিএমইৰ পৰীক্ষাৰ ভিতৰত সাধাৰণতে 30 মাৰ্ক জিকে আহে বন্ধুসকল 100% এইটো কমন পৰিব পাৰিব বেলেগ কোনো ধৰণৰ সাধাৰণতে এনেকুৱা কিতাপ নাই যে 100% কমন পৰিব আৰু এই অসম ইয়াৰ বুকৰ পৰা আপোনালোকে সাধাৰণতে পঢ়ক ভালকৈ পঢ়ক মনোযোগেৰে পঢ়ক 100% সাকসেস হোৱাটো সাধাৰণতে 100% গ্যাৰান্টি চাকৰি পাওক নাপাওক কিন্তু 100% কমন প্ৰশ্ন 100% কমন পাব আৰু কিন্তু চাকৰি পাব বা নাপাব সেইটো মই ক'ব নোৱাৰিম কিন্তু 100% কমন পৰিব আৰু পৰীক্ষা কিন্তু 100% ভাল হ'ব এই ইয়াৰ বুকৰ পৰা আপোনালোকে সাধাৰণতে পঢ়া কৰক মই ইতিমধ্যে এবাৰ চালোঁ যে ইয়াৰ বুকটো কেনেকুৱা কিমান উপকৃত হ'ব পাৰে বন্ধুসকল আপোনালোকে ফ্লিপকাৰ্টৰ বা এমাজনৰ পৰা আপোনালোকে এইটো অৰ্ডাৰ কৰিব পাৰে আৰু ঘৰত বহি কিনে আপোনালোকে সাধাৰণতে কম দামত দোকানতকৈ কম দামত আপোনালোকৰ ঘৰত আহি উপস্থিত হ'ব
ফ্লিপকাৰ্টৰ ডেলিভাৰী বয় বন্ধুসকল আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ পাইছোঁ যে অসম ইয়াৰবুকৰ পৰা আপোনালোকৰ বহুত উপকৃত হ'ব আৰু আপোনালোকে এই অসম ইয়াৰবুকৰ পৰা আপোনালোকে সাধাৰণতে 100% চাকৰি পাবলৈ বহুত 100% সহায় কৰিব বুলি মই আশাবাদী আৰু মই যিখিনি মই পৰীক্ষা দিলোঁ মই গম পালোঁ যে এই ইউটিউবত ক্লাছ কৰাতকৈ ইউটিউবত কৰাতকৈ এইটো আপোনালোকে কৰক 100% ছাকচেছ হ'ব মই কোনো ধৰণৰ প্ৰমোশ্যন কৰা